নিদিয়ে আন ইলিগেলজনক যিজন ডিপুৰৰ নথিপত্ৰ নাই, যিজন ডিপুৰৰ নথিপত্ৰ সম্পূৰ্ণভাৱে চাবমিট কৰিব নোৱাৰিলে। আমি এই 33 নম্বৰ দফাত যেনেকৈ দিছে, 33 নম্বৰ দফাত আমি দিয়াৰ কাৰণে আমি সকলো নথিপত্ৰ আমি পৌৰসভাৰ পিছত চাবমিট কৰিছো। আৰু এতিয়া কেঞ্চেল হৈছে বুলি অনন্ত দা আছে আৰু বাইদেউ আছে, নিজে কৈছে যে তেওঁ কাগজ পত্ৰ আপুনি বিজেপি, আমিও বিজেপি, চিধা কথা। আমি সলনি কৰিব লাগে। আমি আমাৰ কি আমাৰ এই 1000 টকা ৰিচিপ্ট দি আমি 1000 টকা কিনিছিলো। আমাৰ অৰ্থ ভেলু নাই নেকি? আমাৰ ভেলু নাই নেকি? তেনেহ'লে এই আমাৰ দুনিয়া কণীয়ে কাম এটা কৰিব হৈছিলে। টেণ্ডাৰ হৈছিলে 3খন পেপাৰ ভেলিড হৈছিলে আৰু 3খন টেণ্ডাৰ পেপাৰ কৰিছিলে। তাৰে 2খন টেণ্ডাৰ পেপাৰ ভেলিড হৈছে। ভেলিড হোৱা 2খন টেণ্ডাৰ পেপাৰ ভিতৰত কিন্তু কাম চলি আছে। এটা হেংগিং নাই হোৱা। চব কেনে আমি কেইটা হেৰি নহয়, আমি খিলঞ্জীয়া ভূমিপুত্ৰ হয়, 1 নম্বৰ ৱাৰ্ডৰ হয়। আমি কি ফেচিলিটি মোৰ যদি ইলিগেল আছে মোক দেখাই দিয়ক। আজি নাজিৰা পৌৰসভাই যিটো কাণ্ড কৰিলে বৰ ঘৃণনীয় আৰু লজ্জাজনক। নাজিৰা পৌৰপতিজনৰ লাজ লাগিব লাগে আজি এনেকুৱা পৰিস্থিতি হোৱাৰ কাৰণে। যিহেতু মই নাজিৰা সাপ্তাহিক কৃষি বজাৰখন টেণ্ডাৰ মাৰিছিলো আৰু সেই বজাৰখনত 3খনেই পেপাৰ পৰিছিলে। 3খন পেপাৰত আমি 2খন পেপাৰ কোৱালিফাইড হৈছিলো আৰু তাৰে এখন ডিপুহুৰ নামৰ এজন 3 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ, এক্স ৱাৰ্ড কমিশ্যনাৰে পেপাৰ পেলাইছিলে। কিন্তু সেই পেপাৰখন অলৰেডি টেকনিকেলি ফেইল হৈছে। টেকনিকেলি ফেইল হোৱা পেপাৰখনত ইয়াত চাওক, তেওঁলোকে এটা গাইডলাইন দিছে। ইয়াত 33 নম্বৰ তেওঁলোকে গাইডলাইন দিছে যে নিবিদা পত্ৰসমূহ এনেধৰণে দিব লাগিব যে য'ত প্ৰাইজ বিট আৰু টেকনিকেল বিট সকলো বেলেগ বেলেগকে আহিব লাগিব আৰু বেলেগ বেলেগকে অহাৰ স্বত্তেহে মানে আমি নিবিদাখন গ্ৰহণ কৰিম। ডিপুহুৰ যিখন পেপাৰ পেলালে তেওঁ নিবিদা পত্ৰৰ লগত সকলো একেলগে চব গাঁঠি, প্ৰাইজ বিট, টেকনিকেল বিট সকলো একেলগে গাঁঠি এটা এনভেলপত ভৰাই দিলে আৰু তেতিয়া আমি ধৰিছিলো যে এখন কেঞ্চেল হৈছে। তেতিয়া পৌৰপতিয়ে কৈছে কেঞ্চেল হৈছে, বাকী যিসকল অফিচাৰ আছিলে বাৰু অফিচৰ কৰ্মকৰ্তা আছে তেওঁলোকেও কেঞ্চেল বুলি তেতিয়াই কৈছে। আৰু সেই কেঞ্চেল হোৱা মানুহজনক এতিয়া যোৱাকালি তেওঁলোকে অৰ্ডাৰ হেংগিং কৰিছে যে ডিপুহুৰক বজাৰখন দিয়া হ'ল। তেওঁ যিকেইজন আছে তেওঁ মুখাগতে আছে, কৈ আছে মুখাগত কৈ আছে। কি কাৰণত আচলতে ডিপুবোৰৰ যদি যিটো অভিযোগ আহিছে যে ডিপুবোৰে যে পালে যে কি কাৰণত দিবলগীয়া কোনো তাত কেঞ্চেলৰ কথাটো নাইতো। এতিয়া আমাৰ এখন কমিটি আছে, কমিটিখনে সিদ্ধান্ত লৈ যাব। আপোনালোকে যেতিয়া টেণ্ডাৰ দিয়ে আপোনালোকে মিডিয়াক কিয় নজনায়? টেণ্ডাৰ অপেনিঙৰ মিডিয়াক কিয় নজনায় আপোনালোকে? আজি যে এই ঘটনাটো হৈছে আপোনালোকে আচলতে মনে মনে কৰাৰ কাৰণেতো এনেকুৱা হৈছে। মনে মনে কেনেকে? আমিতোতো আপোনালোকৰ যেতিয়া টেণ্ডাৰ হয় আপোনালোকে কোনোবা পেপাৰ বা কোনোবা হেৰি সংবাদ জগতক জনাই জানো আপোনালোকে? এতিয়া আমাৰ অভিযোগ দিছে, অভিযোগ দিছে ইয়াত আপোনালোকে যেতিয়া তেওঁলোকে বাকচ খুলিছিলে সেই মুহূৰ্তত আপোনালোকৰ ভিডিঅ' ফুটেজ আছে নে? যে তেওঁলোকে কোৱা কথাখিনি মিছাবলৈ প্ৰমাণ কৰিবলৈ অপজিশ্যন পাৰ্টিটোৱে যিটো কথা কৈছে যে তেওঁ কেঞ্চেল হৈছিলে, কেঞ্চেল হোৱাৰ কাৰণে প্ৰাইজ বিটটো তেওঁ নুখুলিলে, অলৰেডি কেঞ্চেল হৈ গ'ল। কিন্তু বৰ্তমান দেখা পাইছে যে তেওঁলোকে বস্তুটো দিয়া হৈছে। এইখিনি আপোনালোকে যেতিয়া কৰিছিলে তেতিয়া আপোনালোকৰ কিবা ফুটেজ লৈছিলে নে? ভিডিঅ' ফুটেজ আপোনালোকৰ অফিচিয়েলি কিবা লৈছিলে নেকি? অফিচৰ ফটোটো মানে যেতিয়া তলা খুলিছিলে তেতিয়া লোৱা হৈছিল। টেণ্ডাৰ পেপাৰ খুলিলে আপোনাৰ ভিডিঅ' ফুটেজ চাব লাগিব দেই, কৰা হৈছিলে। আপোনালোকৰ সেইটো আছে না? আপুনি এজন ভাইচ চেয়াৰমেন হয়, চাব লাগিব, মোবাইলটো চালেহে জানিম। বিজ্ঞাপন দিয়া হৈছিলে, বিজ্ঞাপন দিয়া হৈছে, বিজ্ঞাপন দিয়া হৈছে। ইমানটো ধৰি লওক নাই সেইটোতো আপোনালোকে যেতিয়া নিবিদা দিয়ে বিজ্ঞাপন দিব লাগে, বিজ্ঞাপন দিব লাগে। সুধি দিছে বিজ্ঞাপন আজিলৈকে পৌৰসভাত যিমান নিবিদা দিয়া হ'ল ক'তো বিজ্ঞাপন নাই। দিয়া হ'ল কিন্তু যিমান কাম কৰিছে আমি আজিলৈকে পোৱাই নাই আপোনালোক দিয়া হয়। সময়ছোৱাৰ পৰা মানে উইদাউট টেণ্ডাৰত মানে কাম কৰি থকা হৈছে ঠিকাদাৰে। গতিকে সেই অভিযোগটো আমি পাইছো, সেই অভিযোগটো কেনেকুৱা ধৰণৰ সেইটো জানিব বিচাৰিছো। আপোনালোকৰ পৌৰসভাত যিখিনি যে দোকান আছে, যিখিনি টাউনৰ মাজৰ দোকান 1500 টকা ভাড়া, কিন্তু তাত এচাম দালাল চক্ৰ সোমাই 40,000 টকালৈকে চিকিউৰিটি মানি লৈ দোকান ভাড়া দিছে। আপোনালোকে অৱগত হয় নে নহয়? আপোনাৰ ওচৰত তেনেকে ক'লেতো নহ'ব, কোনোবাই কাৰোবাক ভাড়া দিছে চব প্ৰমাণে হ'ব না আপোনালোকৰ এইটো প্ৰমাণে হ'ব। এতিয়া নিবিদাৰ ক্ষেত্ৰত যিটো আহিছে যে আপোনালোকৰ ইলিগেশ্যন, আপোনালোকৰ ভিডিঅ' ফুটেজ আছে না? প্ৰমাণটো লাগিব, আপুনিয়ে কৈছে। মই কৈছো আৰে চাই দিব লাগিব কিমান দূৰলৈকে আছে। আপুনি এজন ভাইচ চেয়াৰমেন হয়, এইটো আপুনি জানিব লাগে ভিডিঅ' ফুটেজ আছে নে নাই। ভিডিঅ' ফুটেজ আছে ক'লো নহয়, আছে কিমান দূৰ আছে, তেওঁলোকে কিমান দূৰ আছে কি কথা ৰেকৰ্ডিংটো চাই দিব লাগিবতো। ঠিক আছে চাই দিয়ক, আমি